আমাৰ সদৌ অসম গাঁও প্ৰধান সংস্থাৰ আজি এই ৰঙিয়া সমজিলাত হৰদত্ত বীৰদত্ত ভৱনত যি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে এই কাৰ্যনিৰ্বাহকত আমাৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া আৰু বিভিন্ন জিলাৰ পৰা সভাপতি সম্পাদক আদি কৰি আমাৰ কাৰ্যনিৰ্বাহকৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যসকল উপস্থিত আছে আৰু ৰঙিয়া জিলাৰ সমজিলাৰ গাঁও প্ৰধানসকল উপস্থিত আছে আমি ইয়াত বিশেষকৈ আমাৰ যি গাঁও প্ৰধানৰ সমস্যা এই সমস্যাখিনিৰ ক্ষেত্ৰত যোৱা 7/3/25 তাৰিখে গুৱাহাটীত আমাৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ছাৰ আৰু প্ৰিন্সিপাল ছেক্ৰেটেৰী সকলো তেওঁলোকৰ লগত যি আলোচনা কৰি আমাৰ পাৰিতোষিক বৃদ্ধিৰ ক্ষেত্ৰত যি সিদ্ধান্ত আমাক উপনীত হ'লোঁ আমি যোৱা বাজেটত আমাৰ গাঁও প্ৰধানসকলৰ সমস্যা পাৰিতোষিক 14,000লৈ বৃদ্ধি কৰিলে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে আমাৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ছাৰক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ কাৰ্যালয়ৰ মুখ্য কাৰ্যালয়ৰ যি ভৱন এই ভৱনৰ ক্ষেত্ৰত তেখেতলোকে আমাৰ পুনৰ্দমে নতুনকৈ বনাই দিয়াৰ ক্ষেত্ৰত তেখেতে যি আমাক প্ৰতিশ্ৰুতি দিছিলে আমাৰ কেন্দ্ৰীয় সমিতি আৰু তেওঁলোকৰ যি ৰাজহ বিভাগৰ গৃহ বিভাগৰ বিষয়া এখন কমিটি আমাক তেওঁলোকে বনাই দিছিলে আৰু যোৱা 30 মাৰ্চ তাৰিখে আমাৰ ৰাজ্যিক ভৱনলৈ তেখেতলোকে গৈ আমাৰ গোটেইখিনি পৰিভ্ৰমণ কৰি আমাৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিলে আৰু দ্বিতীয় কথা হ'ল আমাৰ কৃষিমন্ত্ৰী আৰু প্ৰিন্সিপাল ছেক্ৰেটেৰীৰ লগত আমাৰ যিসকল ইতিমধ্যে অৱসৰি ল'লে গাঁও প্ৰধান তেওঁলোকৰ এককালীন সাহায্যৰ ক্ষেত্ৰত 3টা ফেজত দিয়াৰ এটা যি ঘোষণা আমাক আলোচনা মৰ্মে সিদ্ধান্ত হ'ল কিন্তু চৰকাৰে নিশ্চয় পৰৱৰ্তী দিনত আমাৰ এককালীন সাহায্যটো নিশ্চয় তেওঁলোকে আগবঢ়াব আৰু সেইকাৰণে আমি এই অসম চৰকাৰক আমাৰ সদৌ অসম গাঁও প্ৰধান সংস্থাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ ভৱিষ্যত আমাৰ গাঁও প্ৰধান সংস্থাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনিৰ ক্ষেত্ৰত আমি নিশ্চয় আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত আমি আলোচনা কৰি এটা নিশ্চয় সিদ্ধান্ত ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত